কুংকি চৌধুৰী আৰু বিজয় গুপ্তাক নিশ্চয় আপোনালোকে চিনি পায়। মই আজি সিহঁতৰ দুইটাৰ মানে কথা পাতিবলৈ যাই আছোঁ। নিৰ্বাচন সমাগত মধ্য গুৱাহাটীত মানে এতিয়া দুজন প্ৰাৰ্থীৰ পৰা মানে বঁটা চলি আছে। এতিয়া কোন জিকিব কোন হাৰিব সকলোৰে মনত প্ৰশ্ন। এতিয়া মই আজি বিহাৰী বিজয় গুপ্ত আৰু আমাৰ অসমীয়া ছোৱালী কুংকি চৌধুৰী বাইদেউৰ ওপৰত কথা পাতিবলৈ যাই আছোঁ। আপোনালোকে মতামত জনাবচোন। মই কিন্তু একপক্ষীয়ভাৱে মোৰ নিজা হেৰিত মই পচন্দ কৰা প্ৰাৰ্থী হৈছে আমাৰ অসমীয়া ছোৱালী কুংকি চৌধুৰী বাইদেউ। কুংকি চৌধুৰী বাইদেউক আপোনালোকে ভোট দিয়ক। আৰু বিহাৰী এজনে অসমৰ কথা কেনেকৈ গম পাব আপোনালোকে নিজে ভাবকচোন। কুংকি চৌধুৰী বাইদেউহে অসমীয়া ছোৱালী, তেওঁ অসমৰ কথা গম পাব। বিহাৰী এজনে আমাৰ অসমত যদি MLA পতা হয়, বিহাৰীয়ে অসমৰ কথা কেনেকৈ গম পাব। মই এতিয়া চিনাকি কৰি দিছোঁ, এইজনী কুংকি চৌধুৰী বাইদেউ মই স্ক্ৰীণত লগাই দিছোঁ। আৰু এইজন বিজয় গুপ্তা, এইজন BJP প্ৰাৰ্থী, অনা অসমীয়া বিহাৰী। এতিয়া আপোনালোকে বহুমূলীয়া ভোটটো মধ্য গুৱাহাটীৰ পৰা যোনজনে এইবাৰ ইলেকশ্যনত ভোট দিব, সকলোৱে যাতে কুংকি চৌধুৰী বাইদেউক ভোটটো দিয়ে মই আহ্বান কৰিছোঁ আপোনালোকক। এজন বিহাৰীয়ে অসমৰ কথা কেতিয়াও গম নাপায়, অসমীয়া ছোৱালীয়েহে অসমৰ কথা গম পাব। গতিকে ভিডিঅ'টো আজি ইমানেই আছিল। ধন্যবাদ।